তো আজ আমি আলোচনা করিম ক্লাস 10 এর পুনরালোচনার পৰা এক্সারসাইজ R2 এর কোশ্চেন নম্বৰ 5 ইয়াৰ আগত আমি বাকি কোশ্চেন বিলাক সলভ কৰিছো আগৰ কোশ্চেন বিলাক যদি কোনোবাই চোৱা নাই ভিডিওটোৰ ডেসক্ৰিপচনত যাবা তাতে লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে চাই লবা নহলে এই ভিডিওৰ একদম শেষত এন্ড স্ক্ৰিন লগোৱা থাকিব তাৰ পৰা তোমালোকে চাব পাৰিবা তো কোশ্চেনটো আমাক কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তো ইয়াৰ কাৰণে আমি এটা সৰু এটা एग्जांपल লম প্ৰথম অৱস্থাত তোমালোকক বুজোৱাৰ কাৰণে সাপোজ ধৰা ইয়াতে সাপোজ ধৰা 2 * 2 উৎপাদক বিশ্লেষণ তো আমি কৰিব লাগিব যে কোনো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ আমি কৰিব লাগিব ঠিক আছে তো সাপোজ ধৰা মৌলিক উৎপাদক বিশ্লেষণ কৰাৰ পিছত মোৰ এনেকুৱা আহিছে 2 তোমাৰ কেইবাৰ আহিছে তিনিবাৰ আহিছে ইয়াতে সোৱা a2 2 এজৰ জোল পাতিছে হয়নে আৰু এটা 2 তোমাৰ কি হৈ আছে বেজৰ হৈ আছে তো এই যোনটো বেজৰ হৈ আছে 2 এই 2 ৰে যদি আমি কি কৰো এই হে যোনটো সংখ্যা আমাক দিয়া থাকিব সেই সংখ্যাটো যদি আমি পূৰণ কৰি দিও তেনহলে সেই সংখ্যাটো আমাৰ কাৰণে কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব লেট সাপোজ মানি লোৱা মই যোনটো কথা কৈ আছো 2 ৰে যদি আমি সেই সংখ্যাটোক মাল্টিপল কৰি দিও তেনহলে সংখ্যাটো কি হ'ব আমাৰ পূৰ্ণবৰ্গ হ'ব তাৰ মানে এতে সোৱা ইয়াত যদি তুমি কি কৰা এটো 8 আছে एक्चुअली 8 ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰো আমি কি পাম এটোয়ে পাম তো ইয়াতে সোৱা 2 এটা বেজৰ হৈ আছে গতিকে এই 2 ৰ লগত যদি আমি কি কৰো যোনটো বেজৰ হৈ আছে এই 2 ৰে যদি আমি 8 পূৰণ কৰি দিও তেনহলে সেই সংখ্যাটো তোমাৰ কি হ'ব পূৰ্ণবৰ্গ হ'ব বুলি কৈ আছো তো সোৱা ইয়াক যদি 2 ৰে মাল্টিপল কৰা কিমান হ'ব 16 তো 16 এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় না নহয় হয় obviously তো এনেকুৱা টাইপৰ আমি সলভ কৰিব লাগিব তো 5 নম্বৰৰ ৰোমান সংখ্যাৰ 1 2 আমি ট্রাই কৰিম প্ৰথম অৱস্থাত আমাক দিয়া আছে কিমান আমাক দিয়া আছে 1525 তো 1525 তো এইখিনি আগত কি কৰিব লব লাগিব আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব তো মই প্ৰথম অৱস্থাত মৌলিক উৎপাদক বিশ্লেষণটো কৰিলাম তাৰ পিছত তোমালোকক বুজাই আছো 5 minutes later তো এতিয়া সোৱা মই গোটেইখিনি উৎপাদক বিশ্লেষণ কৰি লৈছো গোটেইখিনিৰে এতিয়া সোৱা এটা এটা কৰি বুজাই দি আছো তো 1525 ক যদি আমি উৎপাদক বিশ্লেষণ কৰো সোৱা 5 দি আমি কৰিব লাগিব কাৰণ একক স্থানত কিমান আছে 5 আছে তো 5 দি ইমান বাৰ উঠাব তাৰ পিছত আকৌ তুমি 5 দি কৰি লাষ্টত তুমি কিমান পাবা 61 তো 61 তোমাৰ কাৰণে কি হয় এটা মৌলিক সংখ্যা গতিকে এটো আৰু ডিভাইড না যায় গতিকে আমি কি পালো 5 দুটা পাইছো লিখিলো 61 এটা ইয়াতে বেজৰ কিমান হৈ আছে 61 গতিকে আৰু এটা 61 ৰে এই সংখ্যাটোক যদি তুমি কি কৰা পূৰণ কৰি দিয়া তেনহলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব জাস্ট এইখিনি আমি আনসাৰত লিখিব লাগে এতেকে 1525 ক 61 ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব ইয়াতে তোমালোকে এটা লিখি দিব পাৰা ঠিক আছে এটা পূৰ্ণবৰ্গ হ'ব ঠিক আছে এইখিনি লিখিবা আৰু এইটো সাইডত কিন্তু লিখি দিবা ধুনিয়া কৰি নেক্সট 2 নম্বৰটো কত আছে সোৱা 2 নম্বৰটো ইফালে আছে তো কিমান দিয়া আছিল 1008 আছিল তো ইয়াকো আমি যদি কি কৰো মৌলিক উৎপাদক বিশ্লেষণ কৰো ইয়াতে চাই লবা এটোৰ মৌলিক উৎপাদক বিশ্লেষণ ইয়াতে কৰা হৈছে সোৱা 2 কেইবাৰ আহিছে 1 2 3 4 টাইমস আহিছে 3 2 টাইমস আহিছে কিন্তু 7 একবাৰ আহিছে অনলি ওয়ান বাৰ আহিছে এতিয়া সোৱা তো 7 টো আমাৰ কি হৈ আছে বেজৰ হৈ আছে এই কাৰণে আমি কি লিখিম যে 1008 ক কেবল 7 এর মানে 7 দি যদি আমি পূরণ কৰো তেনহলে সংখ্যাটো এটা কি হ'ব তো ইয়াতে তোমালোকে এটা 2 লিখি লবা ইয়াতে ধুনিয়া কৰি এটা লিখি লবা তো এটা পূৰ্ণবৰ্গ হ'ব ঠিক আছে নেক্সট সোৱা 3 নম্বৰ টু সোৱা 3 নম্বৰ ইয়াতে আছে 2028 ইয়াতে সোৱা যদি 2028 ৰ যদি আমি কি কৰো উৎপাদক বিশ্লেষণ কৰো তোমালোকে জানা কিমান দি উৎপাদক বিশ্লেষণ কৰিবা 2 ৰে কাৰণ একক স্থানত কিমান আছে যুগ্ম সংখ্যা আছে গতিকে 2 এটা মৌলিক সংখ্যা তো এটোৰ যদি আমি ডিভাইড কৰো আমি কিমান 2 কেইটা পাইছো দুটা 3 এটা আইছে 13 সোৱা কেইটা আইছে দুটা হয়নে তো ইয়াতে বেজৰ কি হৈ আছে নিশ্চয় দেখা পাইছে উৎপাদক বিশ্লেষণতে 3 আমাৰ কি হৈ আছে বেজৰ গতিকে 3 ৰে যদি কি কৰো আমি এই সংখ্যাটো পূৰণ কৰি দিও তেনহলে সংখ্যাটো এটা কি হ'ব পূৰ্ণ বৰ্গ হ'ব চাবা ইয়াত এটা মই লিখা পাহৰিছো তো তোমালোকে ইয়াত এটাটো সময় দিবা হেতু বেস্ট হ'ব নেক্সট সোৱা লাষ্ট যোনটো আছিল 5 নম্বৰৰ একদম অন্তিম যোনটো কোশ্চেন আছে এটো হল কি তোমাৰ 4 নম্বৰ তো 4 নম্বৰত আমাক দিয়া আছে কিমান 768 তো 768 ৰ যদি তুমি উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে ট্রাই কৰা সোৱা একক স্থানত কিমান আছে 8 8 এটা কি হয় যুগ্ম সংখ্যা গতিকে আমি 2 ৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তো তুমি যদি মৌলিক উৎপাদক বিশ্লেষণ কৰা ধুনিয়া কৰি এটো চাই লবা স্ক্ৰিনশ্বট তো মাৰি লবা তোমালোকে তো স্টেপ বাই স্টেপ এইবিলাক তোমালোকে নিজে ট্রাই কৰিবা বহুত টাইম লাগে এইবিলাক যদি কৰো তো ভিডিওটো বহুত ডাঙৰ হৈ যাব দিবলিয়া হ'ব সেই কাৰণে মই শৰ্টকাট এনেকৈ কৰি আছো তোমালোকে জাস্ট বুজি পাব লাগে এতিয়া সোৱা ইয়াত 2 কেইবাৰ আহিছে 1 2 3 4 5 6 7 8 আঠবাৰ আহিছে কিন্তু 3 বেজৰ হৈ আছে হয়নে
তো তুমি এনেকৈ লিখিলা এইটো দুটা মিলি এজৰ হয় ঠিক আছে তো 3 আমাৰ কি হৈ আছে বেজৰ হৈ আছে গতিকে এই সংখ্যাটো যদি আমি কি কৰো 3 ৰে পূৰণ কৰি দিও তেনেহলে সংখ্যাটো আমাৰ এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব তো ইয়াতে লিখি দিবা এতেকে 768 ক 3 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এটাও লিখিব পাৰা কোনো আপত্তি নাই